Hello student. আজি 6 নম্বৰটো অনুশীলনী R1 ৰ 6 নম্বৰটো দি আছো। ইয়াৰ আগত যিটো দিছো 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰত কৈছিল এই মানে সংখ্যাবিলাকৰ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে আছে আৰু ইয়াতে কৈছে হৰণ কৰিলে। একে নিয়ম কৰাটো ইজি। 6 নম্বৰ কৰি দি আছে। প্ৰথমটো কি আছে 1 নম্বৰটো সলিউশন দিলো। এইটো 468 ছুটি হৰণ সেম 468 যুগ্ম আছে এককৰ স্থান 2 2 ৰে 2 বাৰ 3 বাৰ 4 বাৰ এইটো আগত বুজাইছো ভালদৰে 2 ৰে 1 বাৰ 1 7 তাহাতে একে 8 8 একে 9 3 যাব 3 ললো 3 3 গুণ 9 আৰু ইফালে তোমাৰ থাকিল 2 27 3 9 গুণ 27 আৰু 3 ৰে গুণবাৰ 13 বাৰ 13 3 গুণ 39 সো ইয়াৰ উৎপাদক কি কি হয় 2 স্কয়ার into 3 স্কয়ার into 13 এইটো তো পুৰণত যিটো নিয়ম কৈছিল এইটো হে ইয়াতে কি উৎপাদক আছে 13 এটা আছে 13 এটা আছে স্কয়াৰত নাই গতিকে ইয়াতে হৰণ কৰিবলগীয়া সংখ্যা কি হ'ব যিটো উৎপাদক স্কয়াৰত নাই পুৰণতো হে একে আছিল যিটো উৎপাদক স্কয়াৰত নাই হেতু পূৰণ দিব লগা আছিল পূৰণ দিলে পূৰ্ণবৰ্গ হয় হৰণতো হে একেটা নিয়ম যিটো উৎপাদক স্কয়াৰ হিচাপে নাথাকে সেই উৎপাদকটো আমি কি কৰি দিম তাৰ পৰা বাদ দিম মানে হৰণ কৰি দিলে সংখ্যাটো পারফেক্ট স্কয়ার মানে পূর্ণবর্গ সংখ্যা হ'ব গতিকে এটা লেখাখিনি এইটো নিয়ম বাকি তলত লিখি দিব লাগিব মই দি আছো লিখি এইটো হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান 13 যেটো স্কয়াৰত নাই বুজি পালা এতিয়া 2 নম্বৰটো 2 নম্বৰত কি আছে 1584 এইটো ছুটি হৰণ আমি কৰিলো ছুটি হৰণ আগতে 1584 এক স্থানত যুগ্ম আছে 2 ৰে বিভাজ্য হ'ব 7 বাৰ 7 গুণ 14 18 হল 9 বাৰ 2 বাৰ যুগ্ম আছে আৰু দিলো 3 9 বাৰ 12 হল 6 বাৰ ছুটি হৰণটো ভালদৰে আগতে বুজাইছো এৰ নাই ডাইৰেক্ট কৰি দি আছো মই আগৰ ভিডিঅ'ত চালে গম পাব ভালকে কৈ দিছো 2 ললো 1 বাৰ এটা 19 9 বাৰ তোমার 9 হলে 18 বা হল 8 বার নেক্সট আৰু 2 যাব 2 ৰে 9 বার 1 থাকিল 18 আৰু 9 বার তাৰ পিছত 3 3 3 আৰু 3 ৰে তোমাৰ 11 বার 11 3 গুণ 33 উৎপাদক বিলাক চাইলো 2 কিমানটা আছে 4টা এই উৎপাদক আমি কি লিখিম 2 স্কয়ার ইনটু 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 11 এটা উৎপাদক কি 11 যেটো উৎপাদক আছে হেতু সিঙ্গল আছে স্কয়াৰত নাই গতিকে আমি এতে কি কৰিম এই 11 যেটো উৎপাদক আছে সেই 11 টোক আমি হৰণ দিলে ই পূৰ্ণবৰ্গ হৈ যাব মানে পারফেক্ট স্কয়াৰ তো এটা লিখিম আমি এতে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল হ'ব 11 হলছে সো লিখিলা নেক্সট 3 নম্বৰ প্ৰশ্নটো 3 টো কি আছে এটা আছে 2645 সমান তো ছুটি হৰণ 2645 এটো এটা 2 ৰে বিভাজ্য নহয় কাৰণ এটো কি আছে অযুগ্ম আছে এক স্থান গতিকে ইয়াতে 2 3 বা 5 3 টো চাব পাৰো আমি 6 2 কিমান 8 8 4 12 12 5 17 3 নহয় গতিকে আমি 5 এক স্থান 5 আছে গতিকে 5 লব পাৰো 5 5 গুণ 25 26 5 বাৰ 1 থাকিল 14 হল 5 2 গুণ 10 4 45 5 9 গুণ
45 তাৰপিছত আহিল কি এটাতো 5 বিভাজ্য নহয় গতিকে এই যেটো 500 কিমান আছে 29 তো 529 যেটো আছে ইয়াতে এইটো এটা পারফেক্ট স্কয়ার মানে পূর্ণ বর্গ সংখ্যা কিমানৰ স্কয়ার হয় এটো 529 টো কিমানৰ স্কয়ার জানা কিমান 529 তো এটা 23 স্কয়াৰৰ মান 23 গুণ কিমান 529 হৈ গল এতিয়া কিমান আছে এটা 5 into 23 স্কয়ার এটো হল 23 স্কয়াৰত আছে স্কয়ার গুণে নাই 5 টো গতিকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কিমান 5 5 হৰণ দিলে এটো পূৰ্ণ বৰ্গ হ'ব তেনে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো ইয়াতে কিমান আছে 5 দেখো হৰংগা 5 দেখিলা নেক্সট লাস্ট 4 নম্বৰ প্ৰশ্ন কিমান আছে এটো 1620 এর সুতি হৰণটো আমি কৰিলো প্ৰথমতে 1620 0 আছে 2 ৰে বিভাজ্য হ'ব 2 ললো 16 8 বাৰ 1 8 10 আৰু 0 আছে 2 4 বাৰ 1 টো এটা সৰু হল এটা শূন্য লব লাগিব সৰু 5 বাৰ এদিন 5 এ 4 কিমান 9 9 হলে 3 ৰে বিভাজ্য হ'ব 3 একবার 3 1 গুণ 3 1 থাকিল 10 হল 3 বার 3 3 গুণ 9 15 5 বার 135 5 এ 3 8 কেন আৰু 3 ৰে বিভাজ্য 3 4 গুণ 12 1 থাকিল 15 5 বার 45 আৰু 3 ৰে বিভাজ্য হ'ব একবার 5 বার 15 3 ৰে কিমান বার 5 বার এটো হয় এটা 2 দুটা 3 কিমানটা 4টা আৰু 5 এটা গতিকে এটা উপরে পর কি হ'ব 2 স্কয়ার ইনটু 3 স্কয়ার ইনটু 3 স্কয়ার ইনটু 5 5 এটা আছে গতিকে 5 টো স্কয়াৰত নাই গতিকে কি হ'ব ইয়াতে 5 টো হৰণ দি দিলে এটা পারফেক্ট স্কয়ার মানে পূৰ্ণ বৰ্গ সংখ্যা হ'ব এতেকে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল বা হ'ব ইকুয়াল কিমান 5 কাৰণ ইয়াতে 5 এটাই আছে বুজি পালা পূৰণত এইটো হৰণ আৰু পূৰণত একে নিয়ম তাতে কেৱল পূৰণ বুলি লিখিব লাগে আৰু ইয়াতে হৰণ বুজি পালা সো এইটো লিখিলা বুজি পাইছা না একদম এইটো নিয়ম ট্রাই কৰি চাবা সকলে একদম সহজ ওকে বাই সো নেক্সট আৰু এটা ভিডিওত লগ পাই আছো